हेलो एवरीवन मैं आज आपलोकर आगলৈ এটা মাছ আৰু মাটি দাইলৰ ৰেচিপি লৈছো খুব ভাল লাগে এইদৰে খাই সেইকাৰণে ভাবিলো আপোনালোকৰ লগত ভিডিওটো শেয়াৰ কৰি দিও আপোনালোকৰ সুবিধা হ'ব যোনসকলে এইদৰে খাই নাই পোৱা আৰু যোনসকল মোৰ চেনেলত নতুন হয় প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিও আপোনালোকে পাই থাকে তেতিয়াহলে আহকচোন চাও মইনো কেনেকৈ বনালো মাছ আৰু মাটি দাইলৰ ৰেচিপিটো এয়া মাছ লৈছো ভালদৰে ধুই সাফ চিকুণ কৰি হালধি আৰু নিমখ আনি ললো এতিয়া এখিনি ফ্ৰাই কৰিব লাগিব ইয়া ফ্ৰাই কৰি আছো একেবাৰে কৰকৰীয়া কৰি নেপেলাব যদি কৰকৰীয়া কৰি পেলাই তেতিয়াহলে মাছৰ সোৱাদটো তেলতে একেবাৰে এদাই হৈ যায় খাবলৈ খুব বেয়া হয় এয়া মই মাটি দাইল লৈছো মাটি দাইলখিনি ভালদৰে ধুই পেলাই সাফ চিকুণ কৰি লব লাগিব সাফ চিকুণ মানে বাকলিটো অলপ জোৱাব লাগিব এয়া মই ধুই ললো আৰু অলপ বাকলি থাকি গল এইখিনিটো অকনমান থাকিবই বাৰু তাৰ পিছত এফালে কুকাৰত মই এতিয়া বনাম এইফালে সোৱাদ অনুসৰি নিমখ দিলো পানী আধা গিলাস দিলো তাৰ পিছত দিব লাগিব হালধি তাৰ পিছত একো কাম নাথাকে আৰু কুকাৰৰ হাফকণ মাৰি পেলাই 8টা হুইসেল দিয়াম তাৰ পিছত আমাৰ মাটি দাইল ৰেডি হৈ যাব মাছৰ লগত বনাবৰ কাৰণে একেবাৰে সহজ হয় আপোনালোকে বনাই খাব এবাৰ এয়া মাটি দাইল হৈ গল তাৰ পিছত এতিয়া দেখিলেনে এয়া কিমান ভালদৰে পিটিকি দিছো একেবাৰে ভাঙি গৈছে তাৰ পিছত তেলত মই গোটা ধনিয়া গোটা জিৰা আৰু এটা শুকান জলকীয়া দিম তাৰ পিছত ধনিয়া আৰু জিৰা গিটা ভালকে ফুটি আহিলত এতিয়া পিয়াজ দিম গেছৰ ফ্লেমটো একেবাৰে লো কৰি দিব নহলে জ্বলি যাব তাৰ পিছত এতিয়া ইয়াত দিব লাগিব আদা নহৰু পেষ্ট আদা নহৰু পেষ্টৰ কেঁচা গোন্ধ নোযোৱালৈকে ভাজি থাকিব লাগিব এয়া পেষ্টটো দিলো মই তাৰ পিছত ইয়াত দিব লাগিব অকনমান গৰম মছলা মই দিবলৈ পাহৰিলো কাৰণে পাছত দি দিলো বাৰু খালি ভিডিও নকৰিলো ইয়াতে তেলতে দি দিব অকনমান গৰম মছলাটো নেৰিব আপোনালোকে এতিয়া ভালদৰে গুটেখিনি ভাজ খোৱাৰ পিছত দাইলখিনি দি দিলো আৰু আপোনালোকে ইয়াত পানীও মিক্স কৰিব পাৰিব মই আগতে কমকে দিছিলো কাৰণে এতিয়া অলপ পানী দি দিলো বাৰু এতিয়া ভালদৰে উতলি আহিলে দাইলখিনি মই 5 মিনিট মান উতলাৰ পিছতে মাছটো দি দিম আৰু এনেকে অকনমান ঘটালি দিছো যাতে গুটেই যোনখিনি গোটা গোটা হৈ আছে দাইলখিনি যাতে অকনমান ভাঙি গুৰি হৈ যায় পানীখিনি লগত ভালকে মিক্স হৈ গ্ৰেভিটো অকনমান ডাঠ হয় সেইকাৰণে এতিয়া 5 মিনিট মান হৈ গল তাৰ পিছত এতিয়া মাছখিনি দি দিলো ফ্ৰাই কৰি থোৱা অকল মই দুজনীয়ে বনাইছো বাৰু ফ্ৰাই কৰি থোৱা মাছ দি দিলো তাৰ পিছত এতিয়া এয়া ধুনীয়াকৈ উতলি আছে মাছ এক চামুচ জালুকৰ গুৰি দিয়াৰ পিছত আমাৰ মাছ এতিয়া প্ৰায় ৰেডি হৈ গল গেছটো অকনমান মিডিয়াম ফ্লেমত ৰাখিছো আৰু এনেকৈ 10 মিনিট মান হিজাব লাগিব গেছটো একেবাৰে লো টু মিডিয়ামৰ মাজতে ৰাখিম তাৰ পিছত আমাৰ মাছ ৰেডি হৈ যাব এয়া গেছ অফ কৰি দিলো ইয়া দেখিলেনে আমাৰ মাছ খাব পৰা হৈ গল এইদৰে খাই সঁচাকৈ কৈছো খুব ভাল লাগে সেইকাৰণে আপোনালোকৰ লগত শেয়াৰ কৰি দিলো আৰু মা মছলা একেবাৰে কম সকলোৱে খাব পাৰিব এয়া আমাৰ মাছ ৰেডি এইফালে ফ্ৰাই মাছ লৈছো তাৰ পিছত লৈছো অকন সস ফ্ৰাই মাছৰ লগত অকনমান সস দি খাবচোন খুব ভাল লাগে তাৰ পিছত মাটি দাইল আৰু মাছ তেতিয়াহলে মই খানাটো খাই লও আজিলৈ আহিছো ইমানতে বাই বাই যদি মোৰ ভিডিওটো ভাল লাগে প্লিজ লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ কৈছো আজিলৈ আহিছো বাই বাই